গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2024 ডিচেম্বৰ মাহৰ 9 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 23 তাৰিখ। আজি তিথি অষ্টমী নৱমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 7:02 আৰু সূৰ্য অস্ত যাব 5:24। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আজি আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব। মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। ব্যক্তিগত বিষয়সমূহত নিয়ন্ত্ৰণত থাকিব। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাবিব। এই মুহূৰ্তসমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক। মহিলাক সন্মান কৰাৰ শিকক। অকল পৰিয়ালৰ মহিলাই নহয়, সকলো মহিলাকে সমসন্মান দিয়ক। এনে কৰিলে আপোনাৰ স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত কৰিব ৰোমন্থন কৰিব পাৰে। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো এক পিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোক নিজৰ মুডতে থাকিব। কাম কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমিকা বহুত সুখী হৈ যাব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। ভাল কেৰিয়াৰ, কৰ্মজীৱন, ব্যৱসায়ৰ বাবে নিতৌ দাঁতবোৰ প্ৰাকৃতিক টুথপেষ্ট দি ঘঁহক, যেনে নিম আৰু বাবুল। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব, কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কাম কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইল গোটেই দিন বৰবাদ কৰি দিব পাৰে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কামত মনোযোগ বহোৱাত আজি অসুবিধা হ'ব পাৰে। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। পৰিয়ালৰ সদস্যৰ মাজত পইচা লৈ কলহ হ'ব পাৰে। পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে বেলেগক সেই কাম কৰাৰ বাবে চাপ নিদিব।
আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুত সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মছগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগী সুখৰ কাৰক হৈ উঠিব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল, আজি সেই ঋণ তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাবলগীয়া হ'ব পাৰে। আপোনাৰ সফলতা আপোনাৰ ঘৰৰ মানুহক নথৈ আনন্দিত কৰিব আৰু আপোনাৰ এই উন্নতি আপোনাৰ পৰিয়ালত এক নতুন অলংকাৰৰ দৰে হৈ পৰিব। অন্যৰ সন্মুখত আদৰ্শ স্থাপিত কৰিবলৈ নিজকে ভাল কৰাৰ চেষ্টা অবিৰত ৰাখক। হঠাৎ প্ৰাপ্ত হোৱা এক সুখৰ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাৰ ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হ'ব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মানুহবোৰক সহায় কৰক আৰু যথোপযুক্ত সেৱা কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱন সবল থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয়। ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। বিনা কাৰণৰ সন্দেহে সম্বন্ধ বেয়া কৰাত অৰিহণা যোগায়। আপোনাকো আপোনাৰ প্ৰেমিকাৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথা লৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে, তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। যাত্ৰা কৰাটো লাভদায়ক, কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব পাৰে। এইবাবে বাদ বিবাদ হোৱা সময়ত পুৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। নাবালিকা ছোৱালীৰ মাজত চকলেট, টফি আৰু বিভিন্ন প্ৰকাৰৰ মিঠাই বিতৰণ কৰিলে আৰ্থিক উন্নতি হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। আপুনি ঘূৰি ফুৰা কৰাৰ পৰা আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। সাৱধানে থাকক। কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে, লগতে বৰ্গসাঁথৰৰ খেলো হ'ব পাৰে। আন কিছুমানে গল্প, চুটি গল্প আৰু কবিতা, ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। জীৱনসংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকক। প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰিব যোৱাৰ আগত কাপোৰত আতৰ অথবা সুগন্ধি প্ৰয়োগ কৰি লওক। সুগন্ধবোধক নিয়ন্ত্ৰণ কৰে। সুগন্ধিৰ প্ৰয়োগে আপোনাৰ প্ৰেমত মধুৰতা অনাত সহায় কৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমিকৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমিকাৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। জীৱনসংগীক সুখী কৰি ৰাখিবৰ বাবে আপোনাৰ দেউতাকক আৰু শিক্ষকক ৰঙা আৰু মেৰুন ৰঙৰ বস্ত্ৰ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক। যদি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়, মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে।
নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকলে আপোনাক সহায়ৰ হাত আগবঢ়াব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। যাত্ৰা কৰিলে আপোনাৰ ব্যৱসায়িক সম্বন্ধ ভাল হ'ব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। সমৃদ্ধিশালী জীৱনৰ বাবে গাই গৰুক দানা খুৱাওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপোনাক অনুতাপ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ নিৰ্ণয়ত আপোনাৰ মা-দেউতাৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণ হ'ব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব, বিশেষকৈ যদি আপুনি কূটনীতি ব্যৱহাৰ কৰি বস্তুসমূহ সমাধান নকৰে। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ মন মগজু আজি সক্ৰিয় থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰক্ষ স্বভাৱৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰৰ মাজত খোৱা বস্তু বিতৰণ কৰক আৰু পৰিয়ালত শান্তি আৰু সুখ অটুট ৰাখক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।